দৰং জিলাৰ চিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডুমনি চকীত অবৈধ দে ব্যৱসায়ৰ ঘাটি উৎখাত। বাবুল আলী নামৰ এজন লোকে দৰং লজ নামৰ এটি লজ স্থাপন কৰি বহুদিনৰ পৰা চলাই আছিল অবৈধ নাৰী দে ব্যৱসায়। চিপাঝাৰ আৰক্ষীয়ে গোপন সূত্ৰ বম খেদি অভিযান চলাই সততে ৰাইজৰ চকুত নপৰা এই লজখনত আটক কৰে কেইবাগৰাকী ল'ৰা ছোৱালী। আৰক্ষীৰ অভিযানৰ সময়ত পলায়ন কৰে লজৰ স্বত্বাধিকাৰী বাবুল আলী। আনহাতে আৰক্ষীয়ে চাৰিচকীয়া বাহন দুখন আৰু দুচকীয়া বাহন এখন জব্দ কৰে। উক্ত ঘটনাত জড়িত বাবুল আলী আৰু সহযোগীসকলৰ কঠোৰ শাস্তিৰ দাবী কৰিছে স্থানীয় ৰাইজে। সুনীল চৌৰে জনাইছে খবৰ। চিপাঝাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ে মোক ভিডিপি হিচাপত ফোন কৰে। কৰাত মই ইয়ালৈ আহোঁ বাবুল আলী ঘৰলৈ। অহাত ইয়াত নাৰী চক্ৰৰ ঘাটি এটা উৎখাত কৰে আৰু 6জনী ছোৱালী 6জনী ল'ৰাক ইয়াতে পায় আৰু গোটেইকেইজনকে থানালৈ লৈ যায় আৰু গাড়ী 3খন জব্দ কৰে। অবৈধ সম্পৰ্ক নাৰী চক্ৰ আৰু অবৈধ ইয়াত আমি আগৰ পৰাই শুনি আছিলোঁ, কিন্তু আজি দেখিলোঁ আৰু দৰং লজ বুলি এখন লজ খুলিছে, অবৈধ নে কি নাজানো আৰু। এই মাৰুৱা চকী ডুমনি চকীৰ মাৰুৱা চকী। এজনৰ ছোৱালী ঘৰ হেৰিত বুলি কৈছে, গুৱাহাটী 6 মাইল আৰু হীৰাপাৰা আৰু আছে ক'ৰবাৰ কাৰণে সাতখলি আছে। টোটেল 6জনী ল'ৰা 6জনী ছোৱালী পাইছে আৰু ইয়াতে চলি থাকে বুলি শুনিছোঁ। বাবুল আলী তেওঁ আগতে গাড়ী চলাইছিল, এতিয়া এই অবৈধ কামত লিপ্ত আৰু তেখেত কৰা আজি বহুত দিনৰ পৰা শুনি আছোঁ, কিন্তু আজিহে ধৰা পৰিলি হয়। আজি কিছু সময় আগতে আমি গম পালোঁ যে এইখিনি জেগাত আজি মানে এটা নাৰী দেহ চক্ৰ খন্তেক সময় আগতে চিপাঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ৰ নেতৃত্বত অহা এটি দলে ইতিমধ্যে উৎখাত কৰিছে। সঁচাকৈয়ে এই খবৰটোৱে ডুমনি চকীৰ বৃহত্তৰ অঞ্চলক লজ্জান্বিত কৰিছে। শিক্ষিত সমাজ আজি লজ্জান্বিত হৈছে আৰু যুৱ শক্তিক এনেধৰণৰ অপকৰ্মৰ পৰা যুৱচামক কিন্তু বিপথে পৰিচালিত কৰাৰ দিশে লৈ গৈ আছে। গতিকে আমি NGOৰ ফালৰ পৰা দাবী জনাইছোঁ, জিলা প্ৰশাসনৰ বিষয়াসকলক লগতে DGP মহোদয়কো আমি অনুৰোধ জনাইছোঁ যাতে সমগ্ৰ অসমতে এনেধৰণৰ কাৰ্যকলাপবিলাক বন্ধ কৰে। যিহেতু আজি শুনা পাইছোঁ, আমি ইমান দিনে গম নাপাওঁ, আজি গম পাইছোঁ যে ইয়াত মানে এনেধৰণৰ কাম চলি থকা বুলি। যদি তেনেকুৱা সঁচাকৈ হৈ আছিলে তেনেহ'লে চিপাঝাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াসকলে কি কৰি আছিলে ইমান দিনে? গতিকে তেখেতসকলক আজি শলাগ লৈছোঁ তেনেকুৱা কাম কৰাৰ কাৰণে। অনাগত দিনতো যাতে এই অঞ্চলত বিশেষকৈ আমাৰ চিপাঝাৰ সমষ্টিতে এনেধৰণৰ বা দৰং জিলাতে এনেধৰণৰ কোনো চক্ৰ যাতে নাথাকে, তাৰ বাবে মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে DGP GP সিং মহোদয়ক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ।